वेलकाम टू माई यूट्यूब चेनेल पुनः एटी नतुन भिडिओ आपनालोকক स्वागतम जनाइছোঁ আৰু আজি হৈছে 1 জানুৱাৰী तो বছৰৰ আজি প্ৰথমটো দিন গতিকে আজি ভিডিওটো এনে নৰ্মেল ভিডিও হ'ব মানে আপোনালোকৰ লগত কিছু কথা পাতিম তো আজি আমি আহিছোঁ তিনিজন ব্যক্তি তো কোন প্ৰথম আমাৰ ডাঙৰীয়া তো हैप्पी न्यू ईयर गाइस লগতে আমাৰ লগত ইটা আহিছি तो মই গৈছো ইয়ো হানি সিঙ্গার মা আমাৰ আইছো গাইস বিৰাট কমেডি हैप्पी न्यू ईयर गाइस हैप्पी न्यू ईयर তো আহি গৈছি আমাৰ মুহিকেও আমাৰ লগত আহি গৈছি তো আজি ধাবা কৰিম নে কিটা ধামাকা মানে আজি আমি ভিডিওটো কিবা অলপ বেলেগ ধৰণৰ বনাম তো তাৰে মানে কি নতুন বছৰত আমি কিছুমান বস্তু মানে লম সিদ্ধান্ত তো গতিকে সেই সিদ্ধান্তখিনি আপোনালোকক আমি জনাম বুলি ভাবিছোঁ গতিকে আপোনালোকে ভিডিওটো চাই থাকক এতিয়া আমি আমাৰ যিখিনি আপোনালোকক ভিডিওটো বনোৱা মেইন কাৰণখিনি গতিকে এই কাৰণখিনি আপোনালোকক কৈ আছোঁ চাই থাকক ओके गाइस आजिर भिडिओটো মানে Q&A নহয় মানে আপোনালোকে মানে কি মেসেজ কৰি হওক কিবা ফোন কৰি হওক মানে সুধি থাকে মানে তো আজি সেইকাৰণে কথাখিনি কৈ দিম মানে আজি মই ক'বলৈ সুযোগ পাওঁতে কৈ দিছোঁ তো আমাক বহুতে মোক মেছেজ দিয়ে ইয়াকো দিয়ে চাগে তো মাজে মাজে প্ৰায় মোক ইনষ্টাগ্ৰামত মেছেজ দিয়ে হোৱাটছআপতো কেতিয়াবা লগৰবোৰে কয় যে তোমালোকে কিয় Q&A নাপাতা তো আজি মই ভালদৰে আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ যে Q&A নপতা মেইন কাৰণটো হৈছে আমাৰ তো মানে কি গাইছ আমি মানে কি 1K হোৱাৰ পাছত মানে 1K যেতিয়া আমাৰ মানে কি সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তেতিয়া আমি Q&A পাতিম বুলি ভাবিছোঁ সেইটো এটা মানে আমাৰ কাৰণে সপোন হিচাপে থৈ দিছোঁ তো গতিকে আমি 1K হোৱাৰ পিছত আমি Q&A পাতিম তো আজি কথা দিলোঁ আপোনালোকক তাৰপিছত আৰু মানে কি আৰু এটা মানে কি মোক কমেণ্ট দিছিলে মানে কি ইউটিউবত তো কমেণ্টটো দিছিলে যে আপোনালোকে কিয় ফিল্মত মানে কি অলপ বেয়া লেংগুৱেজ ইউজ কৰিছে তো আপোনালোকে নকৰিব কাৰণ আপোনালোকক বহুত ভাল পাওঁ সেইবাবে কৈছোঁ তো মানে কি ফিল্মত কেতিয়াবা কিছুমান আহে বেয়া লেংগুৱেজ ক'ব লগা হয় আৰু মানে কি চিনটো ভাল লগাৰ কাৰণে কিন্তু মই আপোনালোকক কথা দিছোঁ আজি তো আজিৰ পিছত এই আজি বছৰৰ প্ৰথমটো দিন 1 জানুৱাৰী তো গতিকে আজিৰ পিছত কোনো দিন মানে আমাৰ ভিডিঅ'ত বেয়া লেংগুৱেজ নাপাব আৰু আমাৰ তাত দুটা লেংগুৱেজ মানে দুটা আমি কথা ক'ম তাতে বে আৰু কেলা এই দুটাত পৰ কোনো ধৰণৰ বেয়া শব্দ আপোনালোকে নাপায় আজি কথা দিছোঁ আপোনালোকক আৰু তৃতীয় কথাটো হ'ল যে আমি কিয় ছোৱালী লোৱা নাই তো ছোৱালী নোলোৱা কথাটো হৈছে যে আমি যেতিয়া প্ৰথম শ্বুটিং কৰিছিলোঁ প্ৰথম শ্বৰ্ট ফিল্ম বনাব ওলাইছিলোঁ আগৰ চেনেলটো তো আগৰ চেনেলটোত যেতিয়া বনাবলৈ ওলাইছোঁ ইও ভালদৰে গম পায় ময়ো গম পাওঁ তো মানে কি এজনী আমি ছোৱালী লৈছিলোঁ বিশ্বাস নামৰ শ্বৰ্ট ফিল্ম এখনৰ কাৰণে তাৰপিছত আমি প্ৰায় 30% কাম কৰিলোঁ তাৰে পিছত কি হ'ল ছোৱালীজনী কিবা এটা প্ৰব্লেমৰ কাৰণে কৰিব নোৱাৰা হৈ গ'ল তাৰে পিছত মানে কি আমি ছোৱালী বিচাৰিছিলোঁ সেই সময়ত তেতিয়া আমি প্ৰথম আছিলোঁ তো বিচাৰি নাপালোঁ তাৰপিছত সেইজনীও পালোঁ 30% কাম কৰাৰ পিছত কৰিব নোৱাৰা হ'ল তো তেনেকৈ আমি মানে কি শ্বৰ্ট ফিল্মত ছোৱালী নোলোৱা হ'লোঁ তো ভাবিছোঁ যাতে আমি 500 ছাবস্ক্ৰাইবাৰ কোনো ছোৱালী নোহোৱাকৈ কৰিব পাৰোঁ তো আৰু এতিয়া আমি কিছুমান সিদ্ধান্ত লৈছোঁ যে আমাৰ যিবিলাক শ্বৰ্ট ফিল্মত কিছুমান মানুহে কয় যে কোৱালিটিটো বহুত কম থাকে তো সেইটো আমাক আৰু মানে কি একদম মানে সকলোৰে ওচৰত মানে অনুৰোধ জনাইছোঁ বৰ্তমান সময়ত আমি যিখিনি আপোনালোকক কোৱালিটি দিব পাৰিছোঁ সেইখিনি দিছোঁ আৰু তো আগন্তুক দিনবোৰত ভাল কোৱালিটি দিবলৈ চেষ্টা কৰিম আজি কৈ দিছোঁ আৰু যিবিলাক কিছুমান ভুল থাকে আমাৰ তো ভুলবিলাক আপোনালোকে শুধৰাই দিব আৰু আমি নিশ্চয় চেষ্টা কৰিম ভাল কৰিব তো বাকি সৌৰভে কিবা কৈ দিব মানে কি গাইছ আৰু মানে কি আমাৰ মানে চেনেলটো মানে ছোৱালী নহকৈ মানে ল'ৰা লৈ যেখিনি বস্তু আমি বহুত মৰম দিছে মানে তো হয় ঠিক কথা কৈছে মানে আমি যিমানখিনি চেষ্টা কৰিছোঁ এটা ষ্টৰি মানে ল'ৰা মানে গম পাব যিসকলে ষ্টৰি লিখে তো ছোৱালী নোহোৱাকৈ এটা ষ্টৰি লিখিব লাগিলে বহুত কষ্ট হয় তো সেইখিনি কষ্ট অকল মই কষ্ট বুলি কোৱা নাই মই যেহেতু ষ্টৰি লিখোঁ তো ছোৱালী নোহোৱাকৈ আজি কিমান দিন মানে কি কিমানখন শ্বৰ্ট ফিল্ম বনাইছোঁ ছোৱালী নোহোৱাকৈ তো এতিয়া প্ৰায় 550টা ছাবস্ক্ৰাইবাৰ হ'ল তো গতিকে ছোৱালী নোহোৱাকৈ এইখিনি ছাবস্ক্ৰাইবাৰ কৰিবলৈ বহুতেই টান তো তাৰে মাজতো আপোনালোকে ইমান মৰম দিছে সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ তো আগন্তুক দিনবোৰতো এনেকৈ আমাক মৰম দি যাব আমি আমাৰ মানে কি অভিনয়ৰ কাৰণে আমি ছোৱালী এইবাৰ আনিম অতি সোনকালে আনি আছোঁ আপোনালোকক কথা দিছোঁ তো বাকী আমাৰ সৌৰভে কৈ দিব তো সেইখিনি যোনটো ক'লাকে অতি সোনকালে আমি ছোৱালী নামাওঁ আমাৰ চেনেলত তো প্ৰত্যেকে কয় ছোৱালী লাগে তো ছোৱালী আনিবলৈ বহুত চেষ্টা কৰিছোঁ কিন্তু এতিয়া আমাৰ মানে কি ফাইনেলি আমাৰ কিছুমান প্লেন হৈ গ'ল আৰু এতিয়া আমি শ্বৰ্ট ফিল্ম বনাব পাৰিম তো অতি সোনকালে আপোনালোকৰ মাজলৈ আমি ছোৱালী অভিনেত্ৰী হিচাপে আমাৰ চেনেললৈ আমন্ত্ৰণ জনাম তো আপোনালোকে এনেকৈ আমাক সদায় মৰম দিব আৰু বহুতে বেছি আপোনালোকৰ ওচৰত কৃতজ্ঞ কিয়নো আপোনালোকে ইমান কম দিনৰ ভিতৰত মৰম দিছে যিয়ে নহওক নতুন বছৰত সকলোকে শুভেচ্ছা যাচিলোঁ আৰু
এটা কথা মই কৈ দিছোঁ, মই বছৰটো মানে তাৰিখবোৰ সলনি হয়, আমাৰ মানুহবোৰ সলনি হ'ব লাগে, মানুহবোৰ কৰ্মত লাগিব লাগে ভালকৈ, সপোনবিলাক পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। তো তাৰিখবিলাকহে সলনি হয়, গতিকে বছৰটো সলনি নহয়, গতিকে মানুহ সলনি হ'ব লাগে না কি হ'ব? মানুহ সলনি হ'ব লাগে, মানুহ সলনি হ'ব লাগে, প্ৰত্যেকৰে যাতে সপোনবিলাক পূৰণ হয়। আৰু যদি আপোনালোকে যদি আনিছে বঢ়িয়া ডাইলগ শুনবা বিচাৰে ইনষ্টাগ্ৰাম ফ'ল' কৰি দিব। আৰু মোৰ কিছুমান ভিডিঅ' চাইয়ে তো তাৰে বাবে শত প্ৰণাম জনাইছোঁ আপোনালোকক। আৰু আমাৰ এতিয়া ময়ূক আছে, তো ময়ূক কি কবি? নাই গোটেই মই মানে এটা কথাই ক'ম, হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। আৰু মানে কি গাইছ মানে ময়ূখে আমাৰ তাৰমানে লাজ কৰে তাৰমানে ময়ূকে বিৰাট লাজ কৰি আছে। তো লাজ কৰা নহয় মানে গাইছ, মই মানে এই ভিডিঅ'ত মই মানে ক'ব ভাল নাপাওঁ, ফানি ভিডিঅ' লাগে। এই অলপ মানুহটো ফানি টাইপৰ না গাইছ। আৰু গতিকে আমাৰ নতুন নতুন ফিল্ম আহি আছে, যোদ্ধা আহি আছে, যোদ্ধাত সকলোৱে মৰম দিব দিয়ক। তেতিয়াহ'লে গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিল। নৰ্মেল ভিডিঅ' এটা বনাই দিলোঁ নতুন বছৰৰ প্ৰথমটো দিন, গতিকে আপোনালোকৰ ওচৰত এটা নৰ্মেল ভিডিঅ' দিলোঁ। আৰু আগন্তুক দিনবোৰত ভাল ভাল ভিডিঅ' আহিব, আপোনালোকে কেৱল মৰম দি যাব, আমাক আশীৰ্বাদ কৰিব। নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ গাইছ।